ৰঙামাটিৰ ব্ৰাইট ফিউচাৰ টিউচন কেন্দ্ৰত শিক্ষক দিৱস উদযাপন হয়। আজি গোটেই দেশৰ লগতে ধুবুৰী জিলাৰ ৰঙামাটিস্থিত ব্ৰাইট ফিউচাৰ টিউচন কেন্দ্ৰতো ধুমধামেৰে পবিত্ৰ শিক্ষক দিৱস পালন কৰা দেখা যায়। উল্লেখযোগ্য যে আমাৰ দেশ ভাৰতত প্ৰতি বছৰৰ ৫ ছেপ্টেম্বৰ তাৰিখত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজি এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ব্ৰাইট ফিউচাৰ টিউচন কেন্দ্ৰটোত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নাচ-গান, ছবি অঁকা আদি নানা কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। আৰু আজিৰ এই পবিত্ৰ দিনটোত টিউচন চেণ্টাৰখনৰ স্বত্বাধিকাৰীসকলে ৪ দিন পূৰ্বে তেওঁলোকৰ চেণ্টাৰত অধ্যয়ন কৰা এগৰাকী ছাত্ৰীৰ দেউতাকৰ বিদ্যুতৰ তাঁৰ ছিগি আহি গাত পৰি নিহত হোৱা আকিদুল ইছলামৰ কন্যা জিয়া আখতাৰক বিনামূলীয়াকৈ তেওঁলোকৰ চেণ্টাৰত পঢ়াব বুলিও জানিবলৈ দিয়ে। ৰঙামাটিৰ পৰা আমানুৰ ইছলামৰ প্ৰতিবেদন, নিউজ পাৱাৰ। টিউচন চেণ্টাৰতো মানে ধুমধামেৰে শিক্ষক দিৱস পালন কৰিছে, কি ক'ব, কেনেকুৱা লাগে? আজি আমালোকৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰ ৰঙামাটিত অৱস্থিত। এইখন কোচিং চেণ্টাৰত বহুত ধুমধামকৈ শিক্ষক দিৱস পালন কৰা হ'ল। চ' সকলো ছাত্ৰ ছাত্ৰীয়ে আৰু গাৰ্জেন অভিভাৱকসকলেও ইয়াত উপস্থিত হৈছে আৰু সকলোৱে বহুত আনন্দ উল্লাস কৰিলে। আমিও বহুত আনন্দিত হৈছোঁ। মই শিক্ষক হিচাপে ইয়াত আছোঁ, ময়ো বহুত আনন্দিত হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে তেওঁলোকে এইখন চেণ্টাৰৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে, ডক্টৰ, ইঞ্জিনিয়াৰ। চেণ্টাৰখনত শ্ৰেণী কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে এইখন কোচিং চেণ্টাৰত 1ৰ পৰা ক্লাছ 12লৈকে কোচিং দিয়া হয়। আৰ্টছ চায়েন্স আৰ্টছ আৰু চায়েন্স দুটা বিষয়তে। কিমানজন ষ্টুডেণ্ট আছে আপোনালোকৰ? বৰ্তমান আমালোকৰ ইয়াত ষ্টুডেণ্ট 50 এবভ আছে। কোচিং চেণ্টাৰ কোচিং চেণ্টাৰ হয়, কোচিং চেণ্টাৰ। ইয়াত সকলো ছাবজেক্টতে পাঠদান দিয়া হয়। বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ টিচাৰ আছে ইয়াত। আৰু যিহেতু আজি শিক্ষক দিৱস, শিক্ষাগুৰুসকললৈ কি ক'ব? আজি শিক্ষক দিৱস উপলক্ষে সকলো শিক্ষক শিক্ষয়িত্ৰীক মই মোৰ তৰফৰ পৰা শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হেপী টিচাৰ্ছ ডে। আজি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মতিথিত ৫ ছেপ্টেম্বৰ তাৰিখে আমি ব্ৰাইট ফিউচাৰ টিউচন চেণ্টাৰত শিক্ষক দিৱস পালন কৰিছোঁ। কি ক'ব শিক্ষাগুৰুসকলে, কি মেছেজ দিব? আজি ৫ ছেপ্টেম্বৰ দিৱস হিচাপে ৰাইজলৈ শিক্ষাগুৰুসকলক অধিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এইটো কোন চেণ্টাৰ, নাম কি ক'লে? আমাৰ এইটো ব্ৰাইট ফিউচাৰ টিউচন চেণ্টাৰ। কিমান ছাত্ৰ ছাত্ৰী আছে ইয়াতে? 50 এবভ ষ্টুডেণ্টছ বৰ্তমানলৈকে আছে, 2 মাহ হ'ল কৰিবলৈ। আমি শুনিছোঁ আপোনালোকৰ এই টিউচন চেণ্টাৰৰ এজন অভিভাৱক হঠাৎকৈ বিদ্যুতত শ্বৰ্ট চাৰ্কিট হৈ মানে মৃত্যুবৰণ কৰিবলগীয়া হৈছে বিদ্যুৎ বিভাগৰ হেমাহিৰ কাৰণে। সেই ষ্টুডেণ্টজনৰ মানে কিবা আছে নেকি, ব্যৱস্থা কৰিছে নেকি? যিহেতু তেওঁৰ পিতৃ হঠাৎকৈ মানে সংসাৰৰ পৰা বিদায় মাগিলে। মানে এতিয়া যোৱা কিছুদিন আগত যি এটা মৰ্মান্তিক ঘটনা হৈ গ'ল আমাৰ ৰঙামাটিবাসীৰ বাবে অত্যন্ত মানে এটা ক্ষতিকাৰক। মানে সেই ছোৱালীজনী জিয়া আখতাৰ আমাৰ টিউচন চেণ্টাৰত পঢ়িছিল আৰু সেইবাবে মানে অতি দুখ লোভাজনক এটা ঘটনা হৈ গৈছে। আমাৰ এই টিউচন চেণ্টাৰ ব্ৰাইট ফিউচাৰ টিউচন চেণ্টাৰ যিমান দিন থাকিব সিমান দিনলৈকে সেই ছোৱালীজনীক আমাৰ ইয়াত বিনামূলীয়াভাৱে পাঠদান দিয়া হ'ব। কি আছিল ছোৱালীজনীৰ নাম? জিয়া আখতাৰ। তেখেতৰ দেউতাক হঠাৎকৈ মানে বিদ্যুতত তাৰত লাগি আৰু লগতে আমাৰ এই টিউচন চেণ্টাৰৰ লগতে আমাৰ এখন আৰ্ট স্কুলো আছে, শংকৰ আজান আৰ্ট স্কুল। সেই আৰ্ট স্কুলতো জিয়া আখতাৰে পাঠদান কৰিছিল আৰু সেই শংকৰ আজান আৰ্ট স্কুল যিমান দিনলৈকে থাকিব সিমান দিনলৈকে সেই ছোৱালীজনীৰ মানে বিনামূলীয়াভাৱে পাঠদান কৰা হ'ব। এই দুয়োটাতে টিউচন মানে যিজনৰ পিতৃ মৰিছে হঠাৎকৈ, সেই ছোৱালীজনীৰ মানে আপোনালোকৰ ব্ৰাইট ফিউচাৰ টিউচন চেণ্টাৰ আৰু আৰ্ট স্কুলত মানে বিনামূলীয়া কৰি দিয়া হ'ল। মানে যিমান দিনলৈকে আমাৰ এইটো থাকিব সিমান দিনলৈকে সেই ছোৱালীজনীৰ মানে বিনামূলীয়া পাঠদান হ'ব। ঠিক আছে।